অজয় ৰায়ৰ ক্ষোভ মৰিখনৰ চেষ্টা শীৰ্ষ নেতৃত্বৰ বিজনীত টিকট বঞ্চিত হৈছিল অজয় ৰায়। আজি অজয় ৰায়ৰ বাসগৃহত উপস্থিত হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। অজয় ৰায়ৰ বিপৰীতে বিজনীত এইবাৰ বিজেপিয়ে টিকট দিছিল অৰূপ কুমাৰ দেক। গতিকে অজয় ৰায়ৰ যি ক্ষোভ আছিল সেই ক্ষোভ মৰিখনৰ বাবে বিজনীৰ অজয় ৰায়ৰ বাসগৃহত এয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁৰ ক্ষোভ মৰিখনৰ বাবে এয়া অজয় ৰায়ৰ বাসগৃহত গৈ উপস্থিত হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত এই বিষয়টো সন্দৰ্ভতে জানিবৰ বাবে আমি জয়ন্ত দেৱনাথৰ কাষলৈ পোনপটীয়াকৈ আপোনালোকক লৈ গৈছোঁ। জয়ন্ত, অজয় ৰায়ৰ ক্ষোভ মৰিখনৰ বাবে এয়া আপোনালোকে দেখিবলৈ আপুনি দেখুৱাইছে যে আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৈ উপস্থিত হৈছে। এতিয়া সেই আলোচনাৰ পিছত কেনেকুৱা কি খবৰ আহিছে? তেওঁ নিৰ্দলীয় খেলাৰ কথা আছিল, এতিয়া সিদ্ধান্ত সলনি কৰিছে নেকি আনবোৰৰ দৰেই, সেয়া জানিব বিচাৰিম। ৰাজদীপ, ক'ব লাগিব যে বিজেপিয়ে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন বিধানসভাৰ দৰে 20 নং বিজনী বিধানসভা সমষ্টিতো দেখিবলৈ পোৱা গৈছিল যে যিগৰাকী বিজেপিৰ বিধায়ক আছিল অজয় কুমাৰ ৰায়, তেখেতে টিকটৰ পৰা বঞ্চিত হৈছিল আৰু বঞ্চিত কৰি তেখেতৰ নতুন যিগৰাকী অৰূপ কুমাৰ দেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে বিধায়ক অজয় কুমাৰ ৰায়ে দলীয় বিসম্বাদ এক প্ৰকাৰ সৃষ্টি কৰি তেওঁ নিৰ্দলীয়ভাৱে তেওঁ বিজনীত নিৰ্বাচন অৱতীৰ্ণ কথা ঘোষণা কৰিছিলে। আমি ৰাতিপুৱা 9 বজাত আমি লাইভত তেখেতক আমি পাইছিলোঁ। তেখেতে কিন্তু তেতিয়াও ঘোষণা কৰিছিলে যে তেখেতে কাইলৈ দিনটোত অজয় কুমাৰ ৰায়ে কাজলগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰিব বিজনী সমষ্টিত হৈ। কিন্তু এটা এইখিনি কথা উল্লেখ কৰিছিলোঁ যে এই অজয় ৰায়ৰ যি বিজনীৰ যে বিসম্বাদ, এই দলীয় বিসম্বাদ নিৰ্মূল কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কিছু সময় আগতে হেলিকপ্টাৰ যোগে তেখেতে বিজনীত অৱতৰণ কৰিছে আৰু বিজনীত অৱতৰণ কৰিয়ে প্ৰাৰ্থী অৰূপ কুমাৰ দেক লগত লৈ আৰু বিজেপিৰ অন্যান্য শীৰ্ষ নেতৃত্ববিলাক লগত লৈ তেওঁ পোনে পোনে আহি তেখেতে এই অজয় কুমাৰ ৰায়ৰ যি বাসগৃহ আছে বাসগৃহত উপস্থিত হৈছে আৰু উপস্থিত হৈ অজয় কুমাৰ ৰায়ৰ সৈতে বৈঠকত মিলিত হৈছে। এতিয়া কিন্তু অজয় কুমাৰ ৰায়ৰ বাসগৃহত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰুদ্ধদ্বাৰ বৈঠক কৰি আছে আৰু এই বৈঠকত কি ফল আচলতে প্ৰকাশ আহিব এইটো খন্তেক সময়ৰ পিছতে জনা যাব। কিন্তু আমি ৰাতিপুৱা 9টা বজালৈকে আমি যি পোনপটীয়া সম্প্ৰচাৰত আমি অজয় কুমাৰ ৰায়ৰ সৈতে আমি যি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাতে কিন্তু অজয় কুমাৰ ৰায়ে স্পষ্টকৈ উল্লেখ কৰিছিলে যে তেখেতে যি কাইলৈৰ দিনটোত তেখেতে নিৰ্দলীয়ভাৱে মনোনয়ন পত্ৰ দাখিল কৰিব। কিন্তু ইপিনে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেখেতে বিজনীত উপস্থিত হৈ এটা কথা কৈছে যে এনেধৰণৰ প্ৰাৰ্থিত্ব তালিকা ঘোষণা হোৱাৰ পিছত দলীয় বিসম্বাদ হোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া হয় আৰু এই স্বাভাৱিক প্ৰক্ৰিয়া তেওঁ নিৰ্মূল কৰাৰ কাৰণে তেওঁ ইতিমধ্যে উপস্থিত হৈছে আৰু ইতিমধ্যে তেখেতে বুজনি দি আছে। কিন্তু এটা কথা ৰাজদীপ উল্লেখ কৰিব লাগে যে বিজনী বিধানসভা সমষ্টিত যি NDA প্ৰাৰ্থী হিচাপে অৰূপ কুমাৰ দেৰ নাম ঘোষণা কৰাৰ পিছতে কিন্তু মিত্ৰ দল BPFতো কিন্তু এক প্ৰকাৰৰ বিসম্বাদ সৃষ্টি কৰিবলৈ দেখিবলৈ পোৱা গৈছিলে। ইয়াতে যিগৰাকী ব্যক্তিয়ে BPFৰ পৰা তেখেতৰ টিকটৰ প্ৰবল দাবীদাৰ আছিল সেইগৰাকী ব্যক্তিয়ে কিন্তু বিসম্বাদ কৰা দেখিবলৈ পোৱা গৈছে। বিশাল জনসমৰ্থন লৈ তেওঁ ইতিমধ্যে টিকটৰ দাবী কৰি তেওঁ সভা সমিতি অনুষ্ঠিত কৰি আছে। তো সামগ্ৰিকভাৱে যদি দেখিবলৈ পোৱা যায় যে বিগত সময়ছোৱাত যে বিজনীৰ যিটো বিধানসভা সমষ্টি বিজেপিৰ দখলত আছিলে এই বিজেপিৰ দখলৰ পৰা বিধানসভা সমষ্টি উদ্ধাৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজে কেইবাবাৰো ইয়াতে মিটিং কৰিছিলে আৰু এই মুখ্যমন্ত্ৰী ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক পঠিয়াইছে যে সমগ্ৰ বিষয়টো এয়া তেওঁলোকৰ যি দলীয় যিখন বিসম্বাদ কৰা বিধায়ক অজয় কুমাৰ ৰায়ে হওক বা BPF বা মিত্ৰ দলৰ যিসমূহ নেতা আছে তেখেতসকলৰ সৈতে কিন্তু বৈঠকত মিলিত হ'ব আজিৰ দিনটোত। মুঠৰ ক'ব লাগিব যে বিজনী বিধানসভা সমষ্টিটো যথেষ্ট ৰাজনৈতিকভাৱে এই মুহূৰ্তত এক কেন্দ্ৰবিন্দু হৈ পৰিছে BTRৰ ৰাজনীতিত। কাৰণ বিজেপিৰ দখলত থকা যি বিজনী বিধানসভা সমষ্টি কোনো পদ্ধতি তেওঁলোকে এৰিব বিচৰা নাই। তেওঁলোকে NDAৰ যিসকল সমস্যা হৈছে তেওঁলোকে নিজৰ দলৰ লগতে NDAৰ যিখিনি সমস্যা চলি আছে BPFৰ দলৰ সৈতে সেইখিনি সমস্যা তেওঁলোকে কিন্তু সমাধান কৰাৰ লক্ষ্যৰে আজিৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এতিয়া হেলিকপ্টাৰ যোগে বিজনীত উপস্থিত হৈছে আৰু বিজনীত ইতিমধ্যে আমি দেখুৱাইছোঁ যে যিখন বাসগৃহ সন্মুখীন হৈছোঁ এয়া হৈছে বিধায়ক অজয় কুমাৰ ৰায়ৰ বাসগৃহ। এই অজয় কুমাৰ ৰায়ৰ বাসগৃহত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সহ যিসকল বিজেপিৰ অন্যান্য নেতৃবৰ্গ আছে তেওঁলোকৰ লগত লৈ তেওঁলোকে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে। হয়তো কিছু সময়ৰ পিছতে প্ৰকাশ হৈ আহিব যে দলীয় যে বিসম্বাদ অজয় ৰায় এয়া নিৰ্মূল হয় নে নহয়, নে তেখেতৰ নিজৰ স্থিতিত অটল থাকি কাইলৈ অৰ্থাৎ সোমবাৰ দিনাখন তেওঁ কাজলগাঁৱৰ মনোনয়ন পত্ৰ দাখিল কৰিব। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে।